অসম গণ পৰিষদৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ মন্ত্ৰী অতুল বৰা কেশৱ মহন্তৰ সভাত অসম গণ পৰিষদৰ 4খন জিলা সমিতিৰো অংশগ্ৰহণ অসমত 14খন আসনতে জয়ী হ'ব বুলি বিজেপি মিত্ৰজোটে মন্তব্য কৰিছে ৰাজ্যত এবাৰ বিৰোধী শূন্য হ'ব বুলি মন্তব্য কৰিছে অসম গণ পৰিষদৰ নেতৃত্বই অসম গণ পৰিষদ দল এনডিএৰ অংশীদাৰ অসমত 14খন আসনৰ ভিতৰত 2খন আসনত এনডিএৰ প্ৰাৰ্থী হিচাপে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব এয়া হৈছে বৰপেটা আৰু ধুবুৰী এখনত ইউপিপিএলে কৰিব আৰু বাকি আসনত ভাৰতীয় জনতা পাৰ্টি কৰিব এতিয়া ফাৰ্ষ্ট ফেজত যিকেইটা লোকসভা সমষ্টি ইলেকশ্যন হ'ব এই আটাইকেইটাতে ভাৰতীয় জনতা পাৰ্টি আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আছে তেজপুৰ লখিমপুৰ ডিব্ৰুগড় কাজিৰঙা আৰু যোৰহাট আমি আজি যোৰহাটৰ পৰাই আৰম্ভ কৰিব বিচাৰিছোঁ আমাৰ দলীয় কৰ্মীসকলৰ লগত কথা বতৰা আমি যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত কেউটা বিধানসভা সমষ্টি কমিটি আৰু ভাতৃভগ্নী সংগঠনৰ সভাপতি সম্পাদকসকলক আৰু জিলা কমিটিৰ সভাপতি সম্পাদক এইসকলক আজি আমি ইয়ালৈ মাতিছিলোঁ যোৰহাট লোকসভা সমষ্টিৰ আমাৰ আটাইকেইটা বিধানসভা সমষ্টিৰ বিষয়ববীয়াসকলৰ লগত আমি নিৰ্বাচনী কৌশলৰ বাবে ইয়াত একত্ৰিত হৈছোঁ আসন চাওক আমাৰ সকলোৱে কয় যে 11খন আসন নিশ্চিত কিন্তু এতিয়া আমি লাহে লাহে দেখিছোঁ যে 11খন নহয় আমি যিকেইখন আসনৰ ওপৰত কিছু আমাৰ সন্দেহ আছিল তাত যেতিয়া প্ৰাৰ্থিত্ব ঘোষণা কৰা হ'ল তাৰপিছত ৰাইজৰ পৰা যিটো সঁহাৰি পাইছোঁ বা বিৰোধীৰ যিটো প্ৰতিদ্বন্দ্বিতা এই আটাইকেইটা চালে আমাৰ এতিয়া যদি নগাঁও হওক বা কৰিমগঞ্জ হওক এইকেইখনত আমি আগবাঢ়ি গৈছোঁ ধুবুৰীৰ কথা আহিছে ধুবুৰীতো কংগ্ৰেছ আৰু UDFৰ এটা প্ৰতিদ্বন্দ্বিতা আছে শক্তিশালী তাৰপিছত আমাৰ বৰ্তমান অসম গণ পৰিষদ দলে সেই সমষ্টিটোত কেইবাজনো বিধায়ক ইয়াৰ আগতে নিৰ্বাচিত কৰিছে যোৱাবাৰৰ আপুনি ভোটৰ যিটো নিৰিখ সেইটো চাই যদি আপোনালোকে গম পাব আমি ছেকেণ্ড পজিশ্যনত আছিলোঁ যোৱাবাৰ ধুবুৰীত গতিকে আমি এতিয়া ফাৰ্ষ্ট পজিশ্যনলৈ যাবলৈ আমি অগ্ৰসৰ হৈছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা